Good morning, students. আজি 6.1 উপপাদ্যটো প্ৰমাণ কৰিম। এই উপপাদ্যটো হৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। এই উপপাদ্যটো কোৱা হয় মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য। এইটো আজি আমি প্ৰমাণ কৰিম। এই উপপাদ্যটো প্ৰমাণ কৰাৰ কাৰণে মই ইয়াত ABC ত্ৰিভুজ আঁকিছোঁ চোৱা, আৰু BCৰ সমান্তৰালকৈ D টানিছোঁ। D বিন্দুৰ পৰা ACৰ ওপৰত DM লম্ব টানিছোঁ। E বিন্দুৰ পৰা ABৰ ওপৰত EN লম্ব টানিছোঁ, আৰু CD আৰু BE কি কৰিছোঁ, সংযোগ কৰিছোঁ। এতিয়া মই লিখি যাম, তোমালোকেও লিখি ল'বা। ত্রিভুজ ABCৰ DE BCৰ কি সমান্তৰাল, তাৰপিছত DM ACৰ ওপৰত লম্ব, EN ABৰ ওপৰত লম্ব। তাৰপিছত কি কৰিছোঁ, B, E আৰু C, D সংযোগ কৰা হ'ল। ইয়াতে এটা কথা লিখি দিওঁ, লম্ব টনা হ'ল দাঢ়ি BE আৰু CD সংযোগ কৰা হ'ল। প্ৰমাণ কৰিব লাগে যে কি কৰিব লাগে যে AD বাই DB, চিত্ৰ চোৱা, AD বাই DB ইজ ইকুৱেল টু AE বাই EC। AE বাই EC, ঠিক আছে। প্ৰমাণ, প্ৰথমে আমি এই ওপৰৰ ত্ৰিভুজটো লওঁ। এই ত্ৰিভুজটো কি, ADE ত্ৰিভুজটো ল'ম প্ৰথমে। এই ত্ৰিভুজটোত এৰিয়া অফ ট্ৰাইংগুল ADE, মনত আছেনে কি আছিলে ফৰ্মুলা, যে ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধা, হাফ ইনটু ভূমি ইনটু উন্নতি। এতিয়া এই ADE যিটো ত্ৰিভুজ, সেই ত্ৰিভুজৰ আমি এডিক যদি ভূমি বুলি ধৰি লওঁ, তেতিয়াহ'লে এই ENটো কি হ'ব, উন্নতি হ'ব। চ' কি লিখিম, হাফ ইনটু, ইণ্টাৰেষ্টিং মন দি চাই যাবা, হাফ ইনটু AD ইনটু EN, ঠিক আছে। আকৌ একেদৰে মানে আকৌ কি হ'ব, এগেইন এই একে ত্ৰিভুজৰ কালি ADE ত্ৰিভুজৰ কালি এইবাৰ আমি কি ল'ম, যে এই AEক আমি কি ল'ম, ভূমি হিচাপে ল'ম, আৰু DMটো হ'ব কি, তাৰ উন্নতি, কাৰণ আমি লম্ব টানিছোঁ। চ' কি লিখিম, হাফ ইনটু AE ইনটু কি, DM। একে ত্ৰিভুজৰ কালি পাইছোঁ, এবাৰ পাইছোঁ হাফ ইনটু AD ইনটু EN, আৰু এবাৰ পালোঁ কি, হাফ ইনটু AE ইনটু DM। দেয়াৰফৰ হাফ ইনটু AD ইনটু EN
ইজ ইকুৱেল টু কি হ'ব হাফ ইনটু এ ই ইনটু ডি এম, যিহেতুকে একেটা ত্ৰিভুজৰ কালি, ঠিক আছে। তেতিয়া কি হ'ব অৰ এ ডি ইনটু ই এন ইজ ইকুৱেল টু এ ই ইনটু ডি এম। এইটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি লৈ লওঁ, ঠিক আছে। এইবাৰ আমি আৰু দুটা ত্ৰিভুজ ল'ম। এই ত্ৰিভুজটো হৈছে কি, দুটা ত্ৰিভুজ হৈছে ডি বি ই ত্ৰিভুজ। চাই লোৱা এই ত্ৰিভুজটো ডি ই ত্ৰিভুজ মই দেখুৱাই আছোঁ। এই ত্ৰিভুজটো আৰু চি ই ডি ত্ৰিভুজ দেখিছানে। এই দুয়োটা ত্ৰিভুজ চোৱা একে ভূমি ডিৰ ওপৰত অৱস্থিত হৈ আছে আৰু একে সমান্তৰাল ডি আৰু বি চিৰ মাজত আছে। গতিকে এই ত্ৰিভুজ দুটাৰ কালি কি হ'ব সমান হ'ব। গতিকে মই কি লিখিছোঁ চোৱা যে ত্ৰিভুজ ডি বি ই আৰু ই চি ডি ত্ৰিভুজ একে ভূমি ডি ইৰ ওপৰত আৰু একে সমান্তৰাল এই ডি ই আৰু বি চি সমান্তৰালৰ মাজত অৱস্থিত। এতেকে এৰিয়া অফ ট্ৰায়াংগুল ডি বি ই ইজ ইকুৱেল টু এৰিয়া অফ ট্ৰায়াংগুল ই চি ডি। এতিয়া ডি বি ই ত্ৰিভুজৰ কালি কি হ'ব চাই লোৱা চিত্ৰত। এইটো ডি বি ই ত্ৰিভুজ নহয় জানো। এতিয়া এই ডি বি ত্ৰিভুজৰ আমি যদি ডি বিক যদি ভূমি হিচাপে লৈছোঁ, তেতিয়াহ'লে এই শীৰ্ষবিন্দুৰ পৰা আমি যিডাল লম্ব টানিম, সেই লম্বডাল বিডিক যদি আগলৈ বঢ়াই দিয়া যায়, তেতিয়া ইয়াতে লম্ব টনা হ'ব। এই লম্ব ৰেখাডালে হ'ব এই ত্ৰিভুজটোৰ উন্নতি আৰু এইটো হ'ব ভূমি। গতিকে হাফ ইনটু বি ডি বা হাফ ইনটু ডি বি ইজ ইকুৱেল টু ই এন, ঠিক আছে। একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব, চি ই ডি যিটো ত্ৰিভুজ, সেই ত্ৰিভুজৰ কাৰণে এই ডি এমটো কি হৈ যাব লম্ব হৈ যাব, অৰ্থাৎ উন্নতি হৈ যাব আৰু ভূমি কি হ'ব চি ই হ'ব। মই কি লিখিছোঁ চোৱা যে হাফ ইনটু বি ডি ইনটু ই এন এইটোৰ কাৰণে, আৰু এই ত্ৰিভুজৰ কাৰণে কালি কি হৈছে হাফ ইনটু চি ই ইনটু ডি এম, আৰু হাফ হাফ কি হ'ব দুইফালে আছে কেঞ্চেল হ'ব। অৰ বি ডি ইনটু ই এন ইজ ইকুৱেল টু চি ই ইনটু ডি এম। দিছ ইজ ইকুৱেশ্যন নম্বৰ 2, ঠিক আছে। এতিয়া 1 নম্বৰ সমীকৰণক আমি 2 নম্বৰেৰে কি কৰিম হৰণ কৰিম। এতিয়া 1 নম্বৰক 2 নম্বৰেৰে কি কৰিম হৰণ কৰি পাওঁ। কি হ'ব 1 নম্বৰত কি আছে ইন লেফ্ট হেণ্ড ছাইডত এ ডি ইনটু ই এন, 2 নম্বৰত আছে বি ডি ইনটু কি ই এন, দেখিছানে। আৰু 1 নম্বৰৰ সোঁপক্ষত আছে কি যে এ ই ইনটু ডি এম, এইটো লিখি দিওঁ এ ই ইনটু ডি এম। আৰু 2 নম্বৰৰ সোঁপক্ষত কি আছে চি ই ইনটু ডি এম। এতিয়া ই এন কি হ'ব কেঞ্চেল হ'ব, ঠিক আছে। এতিয়া কি ওলাব অৰ এ ডি বাই এই বি ডিক আমি কি লিখি দিম ডি বি, একে কথা এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই কি ই চি। চি ই আৰু ই চি একেই, এইটোৱে আমি প্ৰমাণ কৰিব লাগে নহয় জানো। আমি এইটো প্ৰমাণ কৰিব লাগে। এতেকে